অৱশেষত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ফাদিল হৈছে আৰু সেই প্ৰতিবেদনৰ পৃষ্ঠা পৃষ্ঠা কি আছে সেইখিনি আপোনালোকক জনাব বিচাৰিছো এই পোনপটীয়া সম্প্ৰচাৰটোৰ জৰিয়তে ষ্টুডিঅ'ত মই প্ৰাঞ্জল মৰণোত্তৰ পৰীক্ষাত এই কথাটো ধৰা পৰিছে যে জুবিন গাৰ্গৰ মৃত্যু বিষক্ৰিয়াৰ ফলত হোৱা নাছিল সেইখিনি তথ্য হিহতিকৈ সন্মুখলৈ আহিছে আমি আপোনালোকক বিস্তাৰিত ৰূপত কম অসমৰ এখন প্ৰতিষ্ঠিত সংবাদপত্ৰ দ্য আছাম ট্ৰিবিউনত এই বাতৰিটো প্ৰকাশ পাইছে আৰু সেই বাতৰিটোৰ আলমতে আমি এই বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে আনিছো এটা বিশেষ সূত্ৰ যেটো সূত্ৰই নাম প্ৰকাশত ইচ্ছা প্ৰকাশ কৰা নাই জিএমচিএইচৰ সেই ৰিপৰ্টৰ কথা সদৰি কৰিছে সেই ৰিপৰ্ট অনুসৰি জুবিন গাৰ্গৰ কোনো বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা নাছিল ভিছৰা ৰিপৰ্ট দিল্লীৰ বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পাছত সেই ৰিপৰ্টটো আহিলে সেই ৰিপৰ্টটো এই কথা আছে যে বিষক্ৰিয়া জুবিন গাৰ্গৰ শৰীৰত পোৱা যোৱা নাই আৰু জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবিয়ে হোৱা বুলি সদৰি কৰা হৈছে যেটো পূৰ্বে সিংগাপুৰৰ ৰিপৰ্টটো সদৰি কৰিছিল কিন্তু এইখিনিতে এটা টুইষ্ট আছে কাৰণ আমাৰ প্ৰিয় শিল্পী গৰাকীৰ শৰীৰত দুই এটা আঘাতৰ চিন থকা বুলি কোৱা হৈছে কিন্তু সেই আঘাতখিনি আকৌ পৰ্যাপ্ত নহয় এজন মানুহৰ মৃত্যু মাতি আনিবলৈ তেনে ধৰণৰ সেই ৰিপৰ্টটো সদৰি কৰা হৈছে মন কৰিব আজি বা কালি এই 2-3 দিনত পুনৰ জুবিন গাৰ্গৰ সেই পাৰ্থিৱ শৰীৰটোৰ ফটো ভাইৰেল হৈ আছে সামাজিক মাধ্যমত য'ত জুবিন গাৰ্গৰ ঠিক মূৰৰ এই অংশখিনিত চিলাইৰ চিহ্ন পোৱা গৈছে আৰু সেই চিলাইৰ চিহ্ন চাই সকলোৱে কৈছে যে এই জেগাখিনিতে হয়তো জুবিন গাৰ্গে আঘাত পাইছিল বা আঘাত দিয়া হৈছিল আৰু তাৰ পাছতেই মৃত্যু হ'ল নেকি জুবিন গাৰ্গৰ সেই প্ৰশ্নটো সামাজিক মাধ্যমত বিভিন্নজনে উত্থাপন কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ যেটো প্ৰতিবেদন সেই প্ৰতিবেদনতো ঠিক তেনে ধৰণৰ কথা কিছুমানে কোৱা হৈছে শৰীৰৰ বিভিন্ন প্ৰান্তত আঘাতৰ চিন আছে কিন্তু সেই চিনখিনি অৱশ্যে পৰ্যাপ্ত নহয় বা সেই আঘাতখিনি পৰ্যাপ্ত নহয় এজন মানুহৰ মৃত্যু মাতি আনিবলৈ তেনে ধৰণেও সদৰি কৰিছে সেই সূত্ৰটোৱে স্বাভাৱিকতে লক্ষণীয় এটা বিষয় কিন্তু শেখৰ বুলাজনে কিয় প্ৰশ্নবোৰ উত্থাপন কৰিছিল যে শ্যাম কানু আৰু সিদ্ধাৰ্থই মিলি বিষ দি জুবিন গাৰ্গক হত্যা কৰিলে বুলি শেখৰ বুলাজনে বাদ্যযন্ত্ৰী বুলাজনে সেই কথা কিয় কৈছিল সেই কথা কোৱাৰ পাছত যে পোষ্টমৰ্টেম ৰিপৰ্টত কোনো বিষক্ৰিয়াৰ কথা অহা নাই বা পোহৰলৈ সেইখিনি তথ্য নাহিলে আসলতে এই শেখৰে কিয় বিভ্ৰান্তিকৰ ভাষ্য দিলে আৰক্ষীৰ সন্মুখত কৰবাত কিবা এখনটো নাটক আছে এতিয়াও সেই নাটকৰ সম্পূৰ্ণ পৃষ্ঠাবোৰ খুল খোৱা নাই আৰু যদি পানীত ডুবিয়ে মৃত্যু হ'বলৈ পালে জুবিন গাৰ্গে পানীত সাঁতুৰিব জানে সেই কথাটো আমি বাৰে বাৰে কৈ আছো জুবিন গাৰ্গৰ পানীত ডুবি কেনে ধৰণে মৃত্যু হ'ল জুবিন গাৰ্গে ইয়াৰ পূৰ্বেও সাগৰত সাঁতুৰিছে ব্ৰহ্মপুত্ৰৰ দৰে পানীৰ তলত খুট থকা নদীত সাঁতুৰিছে আজিলৈকেতো জুবিন গাৰ্গ পানীত ডুবা নাছিল সেইদিনাখন পানীত ডুবি মৃত্যুমুখত পৰিল জুবিন গাৰ্গক কোনোবাই পানীলৈ ঠেলি দিছিল নেকি আৰু যি এইবোৰ সৰু সুৰা আঘাতৰ কথা পোষ্টমৰ্টেমত কোৱা হৈছে সেই সৰু সুৰা আঘাতবোৰ তেনেধৰণে কৰবাত ঠেলা হেঁচাত পালে নেকি জুবিন গাৰ্গে যিখিনি আঘাত এজন ব্যক্তিৰ মৃত্যুৰ বাবে পৰ্যাপ্ত নহয় কিন্তু সেই ব্যক্তিজনক ঠেলা হেঁচা কৰি পানীত পেলাই দিয়াৰ ফলত পানীত ডুবিয়ে সেই ব্যক্তিজনৰ মৃত্যু হ'ল ঠেলা হেঁচাতেই পোৱা আঘাতখিনি মৃত্যুৰ বাবে জৰুৰী নহয় বা পৰ্যাপ্ত নহয় কিন্তু পানীত ডুবিলে সেই কাৰণেই যি কাৰণত তেওঁক ঠেলা হেঁচা কৰি পানীত পেলাই দিয়া হ'ল মানে এই সমগ্ৰ ঘটনা এতিয়াও ৰহস্য ঘন হৈ আছে আমি এবাৰ ৰিপৰ্টটো দেখুৱাইছো আপোনালোকক এইটো ৰিপৰ্ট এই জুবিনছ ডেথ নট কজড বাই পয়জনিং সেকেন্ড অটপসিত এই কথাটো কোৱা হৈছে আৰু ইয়াতে গোটেইখিনি কথা লিখা হৈছে দ্য অফিচিয়েল পোষ্ট এয়া আৰু সেই কথাখিনি আমি পুনৰবাৰ আপোনালোকক দেখুৱাইছো এই ৰিপৰ্টটো এনেধৰণে প্ৰকাশ পাইছে আৰু এই ৰিপৰ্টটোৱে বহুকেইটা প্ৰশ্নৰ আকৌ উদ্ৰেক ঘটাইছে আমি কওঁ যে এই কাহিনীটো ইমানতে শেষ হৈ যোৱা কাহিনী নহয় গোটেই অসমৰ ৰাইজে আমাৰ প্ৰিয় শিল্পীগৰাকীৰ এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই আৰু সকলোৱে এই কথাটো কৈ আছে যে ইয়াত বহুখিনি ৰহস্য আছে ৰহস্য থাকিব স্বাভাৱিকতেই কাৰণ পোষ্টমৰ্টেম ৰিপৰ্টৰ এই তথ্যখিনি ফাদিল হোৱাটো এই তথ্যখিনি এনেধৰণে আনুষ্ঠানিকভাৱে এতিয়া কিন্তু সদৰি কৰা নাই চৰকাৰেও সদৰি কৰা নাই এছআইটিৰ দলেও সদৰি কৰা নাই কাৰণ পোষ্টমৰ্টেম ৰিপৰ্ট আনুষ্ঠানিকভাৱে সদৰি কৰাত বহুখিনি বাধা আছে আমি সকলোৱে জানো ইয়াত আইনী মেৰপেছৰ কথা আছে আৰু ৰাইজলৈ বুলি ৰাজহুৱা কৰিব নোৱাৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সেইটো আমি সকলোৱে জানো যাৰ ফলত এটা সূত্ৰৰ সহায় লোৱা হৈছে বা বিভিন্নজনে বিভিন্ন সংবাদ মাধ্যমত এই সূত্ৰবোৰৰ সহায় লৈ বিভিন্ন তথ্য আহৰণ কৰি থকা হৈছে আমাৰ সাংবাদিকও কালি এটা সূত্ৰৰ পৰা খবৰ পাইছিল কেনেধৰণে লাওখোলাত আঘাতৰ চিন আছিল বা আঘাতৰ পোৱাৰ কথা সন্মুখলৈ আহিছিল এই বিভিন্ন ধৰণৰ তথ্যবোৰ আহি আছে কিন্তু আনুষ্ঠানিকভাৱে সেই কথাটো নজনালৈকে আমি একো কথাই ক'ব নোৱাৰিম মানে পোনপটীয়াকৈ মূল বিন্দুটোত আমি উপনীত হ'ব নোৱাৰিম কিন্তু যিখিনি তথ্য সদৰি হৈছে সেই তথ্যখিনি কিন্তু ভাবিবলগীয়া
ভিসেৰা ৰিপৰ্ট যিটো ৰিপৰ্ট দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল পৰীক্ষাৰ বাবে সেই ভিসেৰা ৰিপৰ্টটো আহিলে সেই ভিসেৰা ৰিপৰ্টটোত ছিংগাপুৰৰ ৰিপৰ্টটোত অথবা আন কেতবোৰ যিবোৰ পৰীক্ষা নিৰীক্ষা কৰা হৈছিল লেলাউটিৰ পৰীক্ষা বা আন কেতবোৰ পৰীক্ষা শৰীৰৰ সেই পৰীক্ষাবোৰত ক'তো কোনো ধৰণৰ বিষক্ৰিয়াৰ চিহ্ন পোৱা যোৱা নাই মানে বিষক্ৰিয়াৰ ফলত পোষ্টমৰ্টেমত হয়তো এইটোৱে ক'ব বিচৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই কিন্তু পানীত ডুবিয়ে মৃত্যু হোৱা বুলি কোৱা হৈছে যিটো ছিংগাপুৰতো কৈছিল ছিংগাপুৰৰ সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো সেইখিনি কথাই কোৱা হৈছিল আৰু এতিয়া অসমৰ গুৱাহাটীৰ 23 ছেপ্টেম্বৰত যিটো মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল সেই ৰিপৰ্টটোতো একেখিনি কথাই সদৰি কৰা হৈছে মানে ইয়াত বহুখিনি কথা আহিব এতিয়া স্বাভাৱিকতেই পানীত ডুবি কেনেধৰণে মৃত্যু হ'বলৈ পালে পানীত ডুবি মৃত্যু জুবিন গাৰ্গৰ হ'ব পাৰে বুলি কোনো কল্পনাও কৰিব নোৱাৰে আমি পুনৰ কৈ আছোঁ সেই কথাখিনিকেই যে জুবিন গাৰ্গে ভালদৰে সাঁতুৰিব জানে জুবিন গাৰ্গে পানীত ডুবাৰ প্ৰশ্নৰ উদ্ৰেক হ'বই নোৱাৰে বুলি তেওঁৰ হুৱে বাৱে থকা তেওঁৰ পৰিয়ালৰ লোকসকলেও সদৰি কৰিছিল সেই কথাটো এখন বিশেষ ছবি আপোনালোকে দেখিছে জুবিন গাৰ্গে প্ৰথমটো যিটো জাপ দিছিল সেই জাপটোত পানীত পৰি গৈছিল তাৰপিছত সাঁতুৰি তেওঁ এখন নাৱৰ কাষলৈ গৈছিল তাৰপিছত তেওঁ আকৌ বাগৰটো খলাইছিল পানীতেই সেইখিনিও আমি দেখিবলৈ পাইছিলোঁ তাৰপিছত জুবিন গাৰ্গ উঠি আহিছিল উঠিবলৈ আহি চেষ্টা কৰি আধাৰ পৰা আকৌ পৰি গৈছিল তাৰ পাছত ভিডিঅ' ফুটেজবোৰ নাই কিস্তিকৈ ভিডিঅ' ফুটেজবোৰ আহিছিল আপোনালোকৰ মনত আছে সেই কিস্তিকৈ অহা ভিডিঅ' ফুটেজবোৰ অমৃত প্ৰভা আৰু আন এগৰাকীয়ে যোগান ধৰিছিল বুলি ওলাইছিল পাছত সেই ভিডিঅ'বোৰ সিদ্ধাৰ্থ বোলাজনৰ বাবে ডিলিট কৰিবলগীয়া হ'ল বুলিও অমৃত প্ৰভাই SITৰ সন্মুখত সদৰি কৰিছে অৱশ্যে সেই ডিলিট হোৱা ভিডিঅ'বোৰ SITয়ে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে IT বিশেষজ্ঞৰ দ্বাৰা সেই কথাখিনিও কালি SITয়ে সদৰি কৰিলে কিন্তু সেই ভিডিঅ'বোৰত কি আছে এতিয়ালৈকে আমি স্পষ্ট ৰূপত জনা নাই ঠেলা হেঁচা কৰি জুবিন গাৰ্গক পানীত পেলাই দিছিল নেকি সেই কথাখিনি স্পষ্ট হ'ব পাৰে নেকি সেই ভিডিঅ'খিনিৰ জৰিয়তে সেয়াও আমি নাজানো আজি ৰাজ্যৰ বহুকেইজন বিশেষ ব্যক্তিক বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক আমন্ত্ৰণ জনাইছে তাৰে প্ৰায় 15 জন ব্যক্তি হ'ব 15 জনৰে প্ৰায় 7-8 জনে নাযাওঁ বুলি ইতিমধ্যে সদৰি কৰিছে বাকী কেইজন যাব আজি সন্ধিয়াৰ ভাগত সেই বৈঠক আছে সেই বৈঠকৰ কি প্ৰয়োজন আছিল হঠাৎ SITৰ তদন্ত প্ৰক্ৰিয়াত সমাজৰ বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই কি বুজাবলৈ এই বৈঠকৰ আয়োজন কৰিলে তাক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে যি সময়ত SITৰ প্ৰয়োজন আছিল আইনজ্ঞক মাতি অনাৰ আইনজ্ঞৰ পৰামৰ্শ লোৱাৰ সেই সময়ত আইনজ্ঞৰ পৰামৰ্শ নলৈ এনেধৰণৰ ঘটনাৰ সৈতে পোনপটীয়াকৈ অভিজ্ঞতা পুষ্ট নোহোৱা ব্যক্তিক আমন্ত্ৰণ জনোৱাটোৱে কি সূচাইছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত হঠাৎ সমাজৰ একাংশ মানুহক মাতিছে যি কেইজন মানুহৰ এনেধৰণৰ ঘটনাৰ সৈতে পোনপটীয়া সংযোগ একো নাই বা এনেধৰণৰ ঘটনাক সমাধান কৰাৰো কোনো অভিজ্ঞতা নাই তেওঁলোকক মাতি SITয়ে কি বুজাব বিচাৰিছে এই সময়ত আইনজ্ঞৰ হয়তো পৰামৰ্শ অধিক প্ৰয়োজন আছিল SITৰ সেই আইনজ্ঞক কোনো এজন আইনজ্ঞক আমন্ত্ৰণ কিন্তু জনোৱা নাই চিকিৎসকক জনাইছে জ্যেষ্ঠ সাংবাদিকক জনাইছে সাহিত্যিকক জনাইছে কিন্তু এজনো আইনজ্ঞ নাই আচৰিত ধৰণে আচলতে SIT কি বুজাবলৈ ইচ্ছা কৰিছে আমি পৰৱৰ্তী সময়ত গম পাম আৰু সেই বুজোৱা কথাখিনি ৰাজহুৱা কৰিব পাৰিবনে নোৱাৰে সেই নিৰ্দিষ্ট ব্যক্তিকেইজনে সেয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু তাৰ মাজতে পোষ্টমৰ্টেমৰ এই ৰিপৰ্টটো ফাদিল হোৱা যিটো ৰিপৰ্টত কোৱা হৈছে যে জুবিন গাৰ্গক বিষক্ৰিয়াৰ ফলত মানে জুবিন গাৰ্গক বিষ দি প্ৰাণ লোৱা হোৱা নাছিল পানীত ডুবিয়েই জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি সদৰি কৰা হৈছে কিন্তু তাতো অভিখনিত থাকিবই পাৰে স্বাভাৱিকতে কোনোবাই পানীত ঠেলা হেঁচা কৰি পানীত ডুবাই জুবিন গাৰ্গৰ প্ৰাণ লোৱাটো পৰিকল্পনা কৰা নাছিল সেই কথাবোৰ কি অস্পষ্ট হৈ ৰৈ যাব নেকি কথাবোৰ বহু স্পষ্ট হ'বলৈ এতিয়াও বাকী আছে আৰু সেই কথাবোৰ লাহে স্পষ্ট হ'বলৈ অধিক সময় হয়তো লাগিব কিন্তু আমি ইতিমধ্যে গম পাওঁ যে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে 10 দিনৰ সময়সীমা বান্ধি দিছে অৱশ্যে কালি বিজন মহাজন জ্যেষ্ঠ অধিবক্তা তেখেতেও কৈছে যে এটা নিৰ্দিষ্ট সময় বান্ধি দিলে সেইখিনি সময়তেই খৰখেদাকৈ যদি সেই কেছটোৰ মীমাংসা কৰিবলৈ যোৱা হয় তেনেহ'লে বহু সমল ভালদৰে উপস্থাপন নহ'ব পাৰে মানে আইনৰ দুটা দিশ আছে বুলি কোৱা হয় যে যদি এটা কেছ নিষ্পত্তি কৰিবলৈ বহু সময় লগাই দিয়ে তেতিয়া সমল নষ্ট হ'ব পাৰে আৰু বহৰ যদি খৰখেদাও লগাই দিয়ে তেনেহ'লে হয়তো সৎভাৱে বা যথোপযুক্তভাৱে সেই তথ্যবোৰ উপস্থাপন হয়তো কৰিব নাপাবও পাৰে তাৰ বাবে মধ্যম পন্থাটো জৰুৰী বুলি বিজন মহাজনে সদৰি কৰিছিল মানে SITক তদন্ত প্ৰক্ৰিয়া ভালদৰে কৰাত সকলোৱে সহযোগিতা কৰিব লাগে কিন্তু ক'ৰবাত SITয়ে এই সমগ্ৰ প্ৰক্ৰিয়া তদন্ত প্ৰক্ৰিয়া কৰাৰ নামত একাংশ লোকক আমন্ত্ৰণ জনায় তেওঁলোকৰ সৈতে বৈঠকত বহি এই
নিৰ্দিষ্ট যিবোৰৰ বিৰুদ্ধে অভিযোগবোৰ আছে সেই অভিযুক্তসকলক সহায় কৰি দিব বিচাৰিছে নেকি আছুৰ তিনিগৰাকী নেতাই সমুজ্জ্বল ভট্টাচাৰ্যই হওক উৎপল শৰ্মাই হওক বা সমীৰণ ফুকনে হওক সেই কথাই সদৰি কৰিছে যে এই মুহূৰ্তত আমি যাৰ বিৰুদ্ধে মাত মাতি আছো আৰু সেই মাত মতা কেইজনৰ বিৰুদ্ধে আমি লাগি থকাৰ সময়তে তদন্তকাৰী দলে আমাক যদি আমন্ত্ৰণ জনায় কথা পাতে আমাৰ সৈতে তেনেহ'লে আইনৰ দৃষ্টিত তেওঁলোকৰ বাবে এটা সি সুযোগ দিয়া বুজাব বা তেনেধৰণৰ কিছুমান কথা আহি পৰিব যিটোৱে আচলতে তদন্ত প্ৰক্ৰিয়া বিঘ্নিত কৰিব পাৰে এনেধৰণৰ বহু কথা ওলাই আছে কিন্তু মন কৰিব এই মৰণোত্তৰ পৰীক্ষাৰ যিটো ৰিপৰ্ট ফাদিল হৈছে সেই ৰিপৰ্টটোত কিন্তু বহু প্ৰশ্ন আমাৰ এতিয়াও আছে সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো সেই প্ৰশ্নবোৰৰ উত্তৰ কেতিয়া ওলাব আমি গম নাপাওঁ আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু কেনেকৈ হ'ল সেয়া এতিয়াও অস্পষ্ট হৈ আছে এই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টটোতো সেই কথাখিনি এতিয়ালৈকে অস্পষ্ট ৰূপতে আমি দেখিবলৈ পাইছোঁ মানে এটা তথ্যত আমি উপনীত হ'ব নোৱাৰিম যে আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুনো প্ৰকৃততে কেনেকৈ হ'ল ডুবিবলৈ পালে কেনেকৈ যিজন সেই ইয়টখনৰ কেপ্টেইন আছিল সেই কেপ্টেইনজনকো হয়তো সোধপোছ কৰাটো প্ৰয়োজন ছিংগাপুৰ আৰক্ষীয়ে ইফালে নিজাববীয়াকৈ সোধপোছ কৰি থকা বুলি এটা সূত্ৰৰ পৰাহে আমি গম পাইছোঁ সেইটো স্পষ্ট তথ্য নহয় অসম আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে মুন্না প্ৰসাদ গুপ্তা যি SITৰ মুৰব্বী তেওঁক সদৰি কৰিছে যে আমি এটৰ্নি জেনেৰেলৰ পৰা অনুমতি নোপোৱালৈকে আমি কাহানিও ছিংগাপুৰত গৈ তদন্ত কৰিব নোৱাৰোঁ আমি ছিংগাপুৰত গৈ তদন্ত কৰিবলৈ হ'লে আমি এটৰ্নি জেনেৰেলৰ পৰা অনুমতি পাব লাগিব ইয়াত বহুখিনি নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে যাব লাগিব আমি যদি নিজাববীয়াকৈ গৈ টুৰিষ্ট ভিজাত তাত তদন্ত কৰোঁ তেনেহ'লে সেয়া আইন বিৰুদ্ধ হ'ব আৰু আমি গ্ৰেপ্তাৰ হ'ব লাগিব ঠিক তেনেধৰণৰ এটা কথাই মুন্না প্ৰসাদ গুপ্তাই সদৰি কৰিছে মানে তেওঁলোক তদন্তৰ আওতালৈ নাহিবই নেকি অভিমন্যু আৰু আন এজন আজি আহিলে তেওঁলোকক জেৰা চলোৱা হ'ল কিন্তু আন তিনিজন প্ৰবাসী অসমীয়া যিকেইজনৰ এতিয়া ছিংগাপুৰৰ নাগৰিকত্ব আছে তেওঁলোকে নাহো বুলি সবল স্থিতি প্ৰকাশ কৰিছে যে আমি এতিয়া আমাৰ ভাৰতীয় নাগৰিকত্ব নাই আমি নাযাওঁ আমি ছিংগাপুৰৰ বাসিন্দা তিনিজন ব্যক্তি নাহিব বাকী 7জন আহিলে সেই 7জন যিকেইজনৰ এতিয়াও ভাৰতীয় নাগৰিকত্ব আছে ভাৰতীয় পাছপৰ্ট আছে ছিংগাপুৰৰ নাগৰিকত্ব লাভ কৰা নাই তেওঁলোকে নিজৰ জবানবন্দী SITৰ আগত দিলেহি কিন্তু পানীত ডুবিবলৈ পালে কেনেকৈ সেই নিৰ্দিষ্ট ভিডিঅ'বোৰ ক'ত হেৰাল ইয়টখনৰ সেই CCTV ফুটেজ সেই ফুটেজবোৰ কেতিয়া পোৱা হ'ব সেই সকলো কথা এতিয়া আহি পৰিছে পেন পেচিফিকৰ সেই ফুটেজবোৰ কেতিয়া পোৱা যাব সেই কথাবোৰ এতিয়া আহিছে মুঠতে প্ৰশ্ন বহুকেইটা আছে এইখিনি কথাৰে আমি কেতিয়াও এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰিম যে আমাৰ মৰমৰ প্ৰিয় হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যু কেনেকৈ হ'ল সেই ৰিপৰ্টটোত মাত্ৰ কেইটামান কথাহে আছে যিখিনি কথা পৰ্যাপ্ত নহয় আপোনালোকে কি কয় এই সন্দৰ্ভত ক'ব পাৰিব আমাক আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পুনৰ কৈছোঁ এই ৰিপৰ্টটোৰ আলমত এইখিনি কথা আমি যিহেতু সদৰি কৰিলোঁ এই ৰিপৰ্টটোত বহুখিনি কথাই আছে এই প্ৰতিবেদনটোত আৰু আমাৰ এই প্ৰিয় শিল্পীগৰাকীৰ এই মৃত্যুৰ বহু ঘটনা এতিয়াও পোহৰলৈ অহা নাই আমি আশা কৰি আছোঁ সকলো তথ্য সন্মুখলৈ আহক আৰু মৃত্যুৰ প্ৰকৃত কাৰণটো যাতে আমি জানিব পাৰোঁ বিদায় লৈছোঁ নমস্কাৰ